ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা কাৰণ তোমালোকৰ এনুৱেল এক্সাম তোমালোকৰ অতি সোনকালে হৈ যাব য'ত 4th ইউনিট টেষ্ট পৰীক্ষাও বুলি কোৱা হয় অৰ্থাৎ মানে লাষ্ট পৰীক্ষাত 4th কিছুমান ডিষ্ট্ৰিক্টত 4th ইউনিট টেষ্ট বা এনুৱেল এক্সাম যিয়ে নহওক এই পৰীক্ষাটো শেষৰ পৰীক্ষা হয় ভাল এটা মাৰ্কছ পাব লাগে চ' সেইবাবে মই এখন মেথামেটিক্স যিখন আছে অৰ্থাৎ গণিতৰ প্ৰশ্ন এখন আলোচনা কৰিম আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰে হয় এখন চ' 1 into 5 প্ৰতিটো প্ৰশ্নত 1 নম্বৰটো আছে 5টা প্ৰশ্নত 5 নম্বৰ আছে মই আটাইখিনি আলোচনা কৰিম তাৰ আগতে ছাত্ৰতে কৈ থওঁ তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰ বিলাকৰ পৰা কমন পৰে হা আগে পিছে দেখা পোৱা গৈছে আগৰ কুৱেশ্যন পেপাৰ মই দিয়া কুৱেশ্যন পেপাৰ বিলাক বহুতে কমন পৰে বুলি ষ্টুডেণ্টে কয় বা বিচাৰে চ' সেইকাৰণে মই আজি মেথছৰ আলোচনা কৰিছোঁ আগৰতেও মই আপলোড কৰা আছে তোমালোকে ভিডিঅ'ত গৈ তোমালোকে আগৰ কুৱেশ্যন পেপাৰখন চাই ল'ব মানে বাকী ছাবজেক্টবিলাকৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াত কমন কুৱেশ্যন আনচাৰবিলাকো দিয়া হয় ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক জনাওঁ যে এটা ভাল খবৰ যিসকল ছাত্ৰতে টিউশ্যনৰ বাবে হাহাকাৰ কৰি ফুৰিব লাগে যিসকল ছাত্ৰ-ছাত্ৰীৰ দেউতাকৰ বা মাক দেউতাকৰ ইনকাম কম অৰ্থাৎ পইচাৰ কাৰণে টিউশ্যন ল'ব নোৱাৰে বা কষ্ট হয় বহুত দূৰলৈকে যাবৰ কাৰণে বা যিটি টিচাৰ তাত ল'লে বুজি নাপায় কিছুমান টিচাৰে বহুত শিক্ষাগত অৰ্হতা আছে কিন্তু ষ্টুডেণ্টে বুজি নাপায় আৰু সেইবিলাক সমস্যা লগতে কিছুমান ষ্টুডেণ্ট কি হয় বন্ধুবৰ্গৰ লগত মানে আমনি পায় যিটি কথা পাতি থাকে কাৰণে আমনি পায় তেনেকুৱা ছাত্ৰ-ছাত্ৰী এটা ভাল মাৰ্কছ পাবৰ কাৰণে সুবিধা কৰা হৈছে এছআৰ এডুকেশ্যন তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকল মাহিলী 99 টকা মাত্ৰ 99 টকাত তোমালোকে কৰিব পাৰিবা ক্লাছবিলাক ক্লাছ 6ৰ পৰা 10 লৈকে পঢ়োৱা হয় অৰ্থাৎ তোমালোক 7 পাবা এপ্ৰিলৰ পৰা যিটো গতিকে 7ৰ কাৰণে তোমালোকে এডমিশ্যনটো লৈ লোৱা এডমিশ্যন হৈ আছে কিন্তু দেই এডমিশ্যন হৈ আছে বহু ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰিছে কাৰণ ভাল পাইছে যিসকল গাৰ্জেন বা অভিভাৱকসকল অলপ পঢ়াত চিনচিয়াৰ হয় বা ষ্টুডেণ্টক গুৰুত্ব দিয়ে তেওঁলোকে কিন্তু ক্লাছবিলাক কৰি আছে কিন্তু আমাৰ মেক্সিমাম ষ্টুডেণ্ট চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এইটো দেখা যায় অভিভাৱকসকল এইটো দেখা যায় যে ষ্টুডেণ্ট গৈছে আহিছে আৰু তাত বেলেগ গুৰুত্ব দিব লগা একো নাই ষ্টুডেণ্টে পঢ়ি থকা বিদ্যালয়খনত কিছুমান গাৰ্জেনটো যায়ে পোৱা নাই টিচাৰৰ লগত কানেকশ্যনে নাই গতিকে তেনেকুৱা গাৰ্জেনকো ক'ব বিচাৰোঁ যে অলপমান ষ্টুডেণ্টৰ প্ৰতি গুৰুত্ব ৰাখক স্কুলতো যাই কেনে পঢ়িছেনে নাই সোধক আৰু যদি ক্লাছ কৰিব বিচাৰে আমাৰ তাত ল'ব পাৰে আপোনালোকে ফোন কৰি সুধিব পাৰিব আমাৰ তাত কেনেকুৱা ক্লাছবিলাক হয় আমাৰ লাইভ ক্লাছ হয় নোৱাৰাটো সুধিব পৰা যায় মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছ এটাইখিনি হয় গতিকে আগতীয়াকৈ মই কৈ থ'লোঁ সুবিধা হোৱাৰ কাৰণে যদি কোনোবা গাৰ্জেনে ভাল পায় তেতিয়াহ'লে ষ্টুডেণ্ট দিব পাৰে যদি ভাল নাপায় তেতিয়াহ'লে এইটো নিজৰ ব্যক্তিগত কথা মই ক'ব নিবিচাৰোঁ আগৰ ক্লাছবিলাক আছে চাই ল'ব পাৰিব কেনেকৈ পঢ়োৱা যায় বা বাৰু আমি প্ৰশ্নকেইটালৈকে আহিছোঁ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আছে মই এনচাৰখিনিও কৰি দিম 1 নম্বৰ প্ৰশ্নটো হৈছে 1 কুইণ্টেলত কিমান কিলোগ্ৰাম গতিকে ইয়াৰ এনচাৰটো তোমালোকে এইটো কমেণ্ট কৰি জনাবচোন একদম সহজ প্ৰশ্নৰ কাৰণে মই এইটো তোমালোকক কমেণ্ট কৰিব দিছোঁ 2 নম্বৰটো চাবা এটা সুষম বহুভুজত কিমানডাল সমমিতি ৰেখা পোৱা যায় মানে ইয়াত এটা বস্তু হৈছে ইংলিছ টাৰ্মটো ঠিকে আছে অসমীয়াত অলপমান কিবা ভুল হোৱা যেন হৈছে চ' হাউ মেনি লাইন অফ চিমেট্ৰি আৰ দিয়াৰ ইন এ ৰেগুলাৰ পেণ্টেগন অৰ্থাৎ ইয়াত পঞ্চভুজৰ কথা হৈছে বহুভুজ নহয় পঞ্চভুজ হ'ব সুষম পঞ্চভুজ হ'ব লাগিছিল কিমানডাল সমমিতি ৰেখা থাকে অৰ্থাৎ ইংলিছটো ঠিকে আছে অসমীয়াটো অলপমান লিখোঁতে স্পেলিংটো ভুল হৈছে 5ডাল হ'ব ঠিক আছে পেণ্টেগন মানে হৈছে পঞ্চভুজৰ 5ডাল সমমিতি ৰেখা থাকে চি নম্বৰ হৈছে a 30 degree set square has 3 angles what are the measurement of those 3 angles অৰ্থাৎ 30 ডিগ্ৰী ত্ৰিকোণী এপাতত তিনিটা কোণ থাকে সেই তিনিটা কোণৰ জোখ কিমান ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰ হ'ব 30 ডিগ্ৰী হ'ব এটা হ'ব 60 ডিগ্ৰী আনটো হ'ব 90 ডিগ্ৰী ঠিক আছে 30 60 আৰু 90 ডিগ্ৰী হ'ব ওকে নেক্সট এটা বৃত্তত কিমানডাল সমমিতি ৰেখা পোৱা যায় এটা বৃত্ততো অসংখ্য পোৱা যায় ঠিক আছে ইনফিনিট ঠিক আছে ইনফিনিট লিখোতে হৈছে INFINIT বা অসমীয়াত লিখিলে অসংখ্য লিখিবা ঠিক আছে নেক্সট হ'ল ই নম্বৰ প্ৰশ্নটো আছে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী হৈছে তিনিটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল নেক্সট হ'ল 2 নম্বৰটো আছে খালী ঠাই পূৰ কৰা fill in the blanks 16:24 অৰ্থাৎ 16 যদি 24 হয় তেতিয়া ইয়াত খালী ঠাইত কি হ'ব সুধিছে ইয়াত তোমালোকে লিখিবা 30 লিখিবা নেক্সট হ'ল 7 12 হয় আৰু তেনেহ'লে 24 ইয়াত 49 হ'ব ঠিক আছে 49 হ'ব ইনটু 84 49 নেক্সট হৈছে 120 divided by 360 is equal to
ইয়াত কি লিখিবা তোমালোকে ইয়াত লিখিবা 20 60 মানে কম কৰিছে 360 ক আমি 6 ৰে কৰিলে কিমান হ'ব ইয়াত 6 6 গুণ 36 অৰ্থাৎ 60 আৰু ইয়াত 12 থাকিলে ইয়াত কি হ'ব ইয়াত লিখিবা 36 36 আৰু ইয়াত 72 আছে ইয়াত 24 লিখিবা ঠিক আছে নেক্সট হল 3 নম্বৰ প্ৰশ্নটো solve the following question তলৰ প্ৰশ্নসমূহ প্ৰশ্নবোৰৰ সমাধান কৰা য'ত 2 পূৰণ 4 2 পূৰণ 5 10 তাত 5 তাত 10 নম্বৰ আছে find any two equivalent ratio 7:5 অৰ্থাৎ 7:5 ৰ যিকোনো দুটা সমতুল্য অনুপাত উলিওৱা এতিয়া সমতুল্য অনুপাত মানে হৈছে 7:5 আছে নহনে ইয়াত মানে একে সংখ্যাৰে পূৰণ কৰিলে হ'ল 7 ৰ লগত 2 পূৰণ কৰিবা 5 ৰ লগতো 2 পূৰণ 7 ৰ লগত 2 পূৰণ কৰিলে 7 2 গুণ 14 হ'ব 5 ৰ লগত 2 পূৰণ কৰিলে 5 3 গুণ 5 2 গুণ 10 হ'ব এইটো হ'ব এটা আকৌ এবাৰ 3 পূৰণ কৰিবা 7 ৰ লগত 7 1 গুণ 14 7 3 21 হ'ব 5 ৰ লগতো এবাৰ একে সংখ্যা পূৰণ 3 পূৰণ কৰিবা 8 3 15 হ'ব একে সংখ্যা পূৰণ কৰিলে কি হ'ব সমতুল্য অনুপাত পাই যাবা ওকে বুজি পালা সৰি অলপ কাম হৈ আছে নেক্সট হৈছে নেক্সট হল এক্সপ্ৰেছ ইন লোৱেষ্ট ফৰ্ম লহিষ্ঠ আকলৈ নিয়া 50 আৰু 500 আছে কি আছে 50 আছে আৰু 500 আছে মানে সৰু আগতে পূৰণ কৰিছে বা হৰণ কৰিব লাগে অৰ্থাৎ এইটো 0 0 কাটি দিয়াচোন আৰু দুইটা সংখ্যা কিহেৰে যায় 5 ৰে 5 এবাৰ যাব 5 ৰে 50 5 2 গুণ 50 গতিকে 1:2 কিমান হ'ব 10 হ'ব ঠিক আছে এইটো হ'ব এনসাৰ B2 নেক্সট হল সি নম্বৰ প্ৰশ্নটো আহিছো এবাৰ সিটো আছে 11.3 সেন্টিমিটাৰ draw a line segment of 11.3 সেন্টিমিটাৰ 11.3 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰা অৰ্থাৎ আমি স্কেল পাত যি আছে তোমালোকৰ এই স্কেল পাত 11 লৈকে যাবা ঠিক আছে 1 2 3 থাকে নহয় 11 লৈকে যাবা আৰু সৰু সৰু কে যি থাকে তাত তোমালোকে 3 বঢ়াই দিবা আৰু এনেকুৱাকে 11.3 বুলি লিখি দিলে হ'ল ঠিক আছে 11.3 ৰেখাখণ্ড বা ইংকে লিখিবা a b লিখিবা যে এটাকে a b হৈছে 11.3 ইংকে এনেকৈ আঁকিলেও হৈ যাব ঠিক আছে a b মান দিব পৰা নিদিলে কথা দিলে ভাল আৰু সিটো হ'ব এনেকুৱাকে ৰেক্টা লাগিব স্কেল ব্যৱহাৰ কৰিবা হা নেক্সট হৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্ত কম্পাস কটা যি আছে কম্পাস কটাত মানে স্কেলডাল আছে নহয় এই স্কেলডালত তোমালোকে 1 2 3 4 ইংকে থাকে নহয় 7 লৈকে কম্পাস কটালতে কি কৰি লবা জুখি লবা ঠিক আছে জুখি লৈ কেনে তোমালোকে 7 সেন্টিমিটাৰ কোনামাত জিপা হেৰি আছে কি আছে কম্পাস কটালত 7 সেন্টিমিটাৰ লৈ কেনে তোমালোকে এনেকুৱাকে এটা বৃত্ত আঁকি দিবা যাৰ মান হ'ব ইয়াৰ পৰা এলৈকে 7.5 সেন্টিমিটাৰ বুলি ব্যাসাৰ্ধ ঠিক আছে নিশ্চয় গম পাইছে এইবিলাক পৰিচয় তোমালোকে আৰু অহবৰ পৰা কথাই নাই তোমালোক ক্লাছত জয়েন হলে একদম A to Z পঢ়াম লাইভ ক্লাছ হ'ব চিন্তাই কৰিব নালাগে তোমালোক ভাল মাৰ্কছ এটা পাবা গতিকে তোমাৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলক সাজেষ্ট কৰিব পাৰিবা আমাৰ ক্লাছৰ কাৰণে ই নম্বৰ হৈছে draw a 90-degree angles with the help of the protector অৰ্থাৎ যেটো প্ৰটেক্টৰ বুলি কওঁতে তোমালোক কোন মাপক যন্ত্ৰ আছে সেই কোন মাপৰ যন্ত্ৰ ব্যৱহাৰ কৰি 90 ডিগ্ৰী কোণ অংকন কৰা ঠিক আছে এটো আকিবা তোমালোকে নেক্সট 6 নম্বৰ হৈছে find the ratios 750 গ্ৰাম to 1.5 কিলোগ্ৰাম এটা তোমালোক 750 টো লিখিবা তাৰ পিছত কি আছে 1.50 কিলোগ্ৰাম 5 কিলোগ্ৰাম 1.5 কিলোগ্ৰাম মানে 1.5 কেজি 1.5 কেজি আমি কি বুলি কও 1.500 কাৰণ এটো কেজিত আছে আৰু এটো কি আছে গ্ৰামত আছে এটো গ্ৰামলৈকে নিম গ্ৰামতে নিতে কি হ'ব 100 পূৰণ কৰিলে কিমান হ'ব 1500 গ্ৰাম হ'ব ইয়াত 0 0 কেনসেল কৰি দিয়া এতিয়া 5 ৰে 75 কেইবাৰ যাব 5 ৰে 5 গুণ 5 7 ৰ পৰা 2 ৰে 5 5 গুণ 15 হ'ল আৰু এফালে কি থাকিল 150 ক 5 3 15 30 হ'ল 15 দি 15 এবাৰ যাব 15 দি 30 কেইবাৰ যাব 3 বাৰ যাব গতে 1:2 সৰি 15 দুগুণ 1:2 হ'ব গতে 15 দি 15 এবাৰ 15 দি 30 দুবাৰ যাব 15 অংক বনাম 2 গুণ 30 গতিকে ৰেশিওটো গম পালা তোমালোকে কি হ'ব 1:2 হ'ব y2 1 দে 1:2 নেক্সট আহিল আমাৰ 20 টকা 1 অনুপাত 4 অৰ্থাৎ 1:4 অনুপাতত ভাগ কৰা 20 টকা গতে অনুপাত বুলি কওঁতে আমি এই দুটা যোগ কৰিব লাগিব প্ৰথম 1:4 মানে কিমান হ'ল 5 হ'ল ঠিক আছে এটা কিমান কৈছে 20 টকাত ভাগ কৰিব দিছে নহয় গতে তোমালে কি কৰিবা প্ৰথম 1 to ভাগ 1:4 বুলি কওঁতে 1/5 হ'ব ঠিক আছে ইনটু 20 কেই টকা হ'ব আমি চাম 5 ৰে 20 ক 5 4 গুণ 20 4 গুণ 4 অৰ্থাৎ 4 টকা ঠিক আছে এবাৰ কি কৈছে 5 ভাগৰ কিমান হৈছে এবাৰ 4 কৈছে গতে ইনটু 20 গতে কিমান হ'ব 5 ৰে 20 ক 5 4 গুণ 20 4 4 গুণ 16 অৰ্থাৎ 16 টকা ঠিক আছে এতিয়া 1:1 মানে 4 টকা
4 মানে হৈছে 4 মানে কিমান 1 মানে 4 4 মানে কিমান হ'ব 16 টকা ঠিক আছে 20 টকাৰ 4 আৰু 16 কিমান হ'ব 20 টকা হ'ব নেক্সট চোৱা নেক্সট 6 নম্বৰটো চোৱা যিকোনো সমতুল্য অনুপাত উলিওৱা এইমাত্ৰ কৰাৰ দৰে 2 লগত তোমালোকে 2 পূৰণ কৰিলে 2 2 4 পালা আকৌ একে সংখ্যা 3 লগতো পূৰণ কৰিবা 3 2 6 পালা এবাৰ তোমালোকে কি কৰিবা 3 পূৰণ কৰিবা 2 লগত 2 3 6 2 2 3 6 আকৌ তোমালোকে কি কৰিবা 3 লগতো 3 পূৰণ কৰিবা 3 3 9 আকৌ 2 লগত 4 পূৰণ 2 4 8 3 লগত 4 বা 3 4 12 এইবিলাক অনুপাত এটা সংখ্যাকে দুইটা সংখ্যাৰ লগত পূৰণ কৰিলে হ'ল ঠিক আছে একে সংখ্যা হ'ব লাগিব হা 7 নম্বৰটো বুজি পালা 6 নম্বৰটো নেক্সট 7 নম্বৰটো আছে এ আৰু বিৰ বৰ্তমান বয়স ক্ৰমে 15 বছৰ আৰু 25 বছৰ এতিয়াৰ পৰা 45 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব এ আৰু বিৰ অনুপাত কিমান 15 আৰু 25 এ বৰ্তমান কি হৈছে এ বুলি কওঁতে 15 আৰু বিৰ কিমান 25 অৰ্থাৎ আমি যি চাওঁ 15:25 ওকে এটা নেক্সট কি কৈছে 15 আৰু 25 45 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব 15 লগত 45 যোগ কৰা কিমান হ'ব 15 লগত 45 আমি প্ৰথমতে কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰোঁতে কিমান হ'ব 60 হ'ব চাগে না 60 হ'ব এৰ 60 হ'ব 15 বছৰৰ পিছত এৰ কিমান হ'ব 60 হ'ব আৰু বিৰ 15 বছৰৰ পিছত কি হ'ব বিৰ 15 বছৰৰ পিছত হ'ব 70 হ'ব ন 70 হ'ব গতিকে কি পালো আমি 60 আৰু 70 পালো গতিকে এইটো আমি সৰু কৰিম 0 0 কাটি দিলো গতিকে কিমান হ'ব এনসাৰ 6:7 হ'ব অৰ্থাৎ আমি 6 অনুপাত 7 হ'ব বুজি পালা নিশ্চয় এইটো এনসাৰ ঠিক আছে নেক্সট হল 8 নম্বৰটো হৈছে এডাল ৰেখা এটা নিৰ্দিষ্ট বিন্দুত লম্ব অংকন কৰা এইটো তোমালোকে আঁকিবা কোন মাপ ব্যৱহাৰ নকৰাকৈ 60 ডিগ্ৰী কোণ অংকন কৰা এইটো তোমালোকে কৰিবা এইটো আৰু কৰি বাৰু মই লাইভ ক্লাছত যদি পাৰো কৰি দিম এটা কৰিলে অসুবিধা হ'ব ইয়াত নেক্সট হল 10 নম্বৰ আছে এডাল তিনিডাল আৰু চাৰিডাল সমমিতি ৰেখা অংকন কৰি থকা চিত্ৰ অংকন কৰা এডাল থকা কি হ'ব ৰেখা হ'ব ৰেখা আঁকিবা ৰেখা খণ্ড তিনিডাল কি হ'ব ত্ৰিভুজ হ'ব সমমিতি ৰেখা তাৰপিছত নেক্সট চাৰিডাল কি হ'ব চাৰিডাল বৰ্গ হ'ব ঠিক আছে চাৰিডাল সমমিতি ৰেখা থকা বৰ্গ হ'ব